নমস্কাৰ পাঁচটা চকুৰ লক্ষণ যিকেইটা আমি কেতিয়াও ইগনোৰ কৰিব নালাগে সেইকেইটা হ'ল এক নম্বৰ চকুজুৰিৰে যদি আমি হঠাতে নেদেখা হৈ যাওঁ আমাৰ এটা চকু বা দুইটা চকুৰে যদি হঠাতে নেদেখা হৈ যাওঁ তেতিয়া হলে আমি কেতিয়াও ইগনোৰ কৰিব নালাগে কাৰণ চকুৰ ভিতৰত থকা আমাৰ বহুমূলীয়া অংশ ৰেটিনাটো যদি কিবা কাৰণত ফাটি যায় তেতিয়াও আমি চকুৰে নেদেখা হ'ব পাৰো তাৰোপৰি চকুৰ ভিতৰত থকা যেটো অপটিক নাৰ্ভ আছে এই অপটিক নাৰ্ভটো যদি ফুলি যায় তাক অপটিক নিউৰাইটিছ বুলি কওঁ তেতিয়াও আমি নেদেখা হৈ যাব পাৰো তাৰ যদি সঠিক সময়ত ট্ৰিটমেন্ট নহয় তেতিয়া হলে চকুটোৰ পাৰ্মানেন্টলি ক্ষতি হ'ব পাৰে দ্বিতীয় হৈছে চকুৰ সন্মুখত যদি আমি ফ্লেশেছ অফ লাইট দেখো আমি যদি এনেকে লাইট অহা যোৱা কৰি থকা দেখা পাওঁ তেতিয়া হলে ইয়াক ইগনোৰ কৰিব নালাগে কাৰণ ফ্লোটাৰ্স বা ফ্লেশেছ অফ লাইট কেতিয়াবা সিৰিয়াস ৰোগৰ লক্ষণ হ'ব পাৰে বয়স হলে কেতিয়াবা আমি এনেও ফ্লোটাৰ্স দেখা পাব পাৰো কিন্তু যদি এই ফ্লোটাৰ্সটো বেছিকৈ বাঢ়ি যায় আৰু ফ্লেশেছ অফ লাইট যদি বেছিকৈ আহে তেতিয়া হলে আমি ইয়াক ইগনোৰ কৰা অনুচিত কাৰণ ই চকুৰ ভিতৰত থকা ৰেটিনাৰ ডিটাচমেন্ট বা ৰেটিনেল টিয়াৰৰ লক্ষণ হ'ব পাৰে হেহে এজন কোৱালিফাইড চকু চিকিৎসকৰ ওচৰত আহি চকুজুৰি পৰীক্ষা কৰি আমি ৰেটিনা ঠিকে আছে নে নাই বা চকুৰ ভিতৰত থকা আন অংশ বিলাক ঠিকে আছে নে নাই তাৰ পৰীক্ষা কৰা উচিত তৃতীয় চকুৰ লক্ষণবিধ হৈছে চকুৰ বিষ বা মূৰৰ বিষ চকুৰ বিষ বা মূৰৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে তাৰে ভিতৰত এটাটো হৈছে চকুৰ পাৱাৰৰ সমস্যা চকুৰ পাৱাৰ কম থাকিলে তাক আমি কাৰেক্ট কৰা উচিত দ্বিতীয় বিধ হৈছে চকুৰ থকা অপটিক নাৰ্ভটো যদি দুৰ্বল হৈ যায় চকুৰ ভিতৰত প্ৰেছাৰ বাঢ়ি গলে আমি গ্লকমা বুলি কওঁ এংগল ক্লোজাৰ গ্লকমাত চকুৰ ভিতৰত বহুত বিষ হয় আৰু চকুৰ বিষৰ লগত মূৰৰ বিষো হ'ব পাৰে আৰু তেতিয়া যদি আমি চকুৰ প্ৰেছাৰ কমোৱা ঔষধ ব্যৱহাৰ নকৰো তেতিয়া হলে চকুৰ অপূৰণীয় ক্ষতি হ'ব পাৰে তাৰ পিছৰ লক্ষণবিধ হৈছে আমাৰ চকুত ৰঙা পৰা বা চকুত যদি আমাৰ ডিসচাৰ্জ হৈ থাকে চকুত যদি আমাৰ ৰঙা পৰে বা ডিসচাৰ্জ হৈ থাকে তেতিয়া হলে আমাৰ চকুত ইনফেকশন হোৱা বুজায় ইনফেকশন বিভিন্ন ধৰণৰ হ'ব পাৰে বেক্টেৰিয়েল কনজাংটিভাইটিছ ভাইৰেল কনজাংটিভাইটিছ বা এলাৰ্জিক কনজাংটিভাইটিছ হ'ব পাৰে তাৰ বাহিৰেও ৰঙা পৰাটো অকল চকুৰ ইনফেকশনৰ কাৰণেই নহয় কেতিয়াবা চকুৰ ভিতৰত থকা সিৰিয়াস কন্ডিশন ইউভিয়াটিছৰ কাৰণেও চকুজুৰি ৰঙা পৰিব পাৰে আৰু চকুজুৰি বিষাব পাৰে তেনেকুৱা কন্ডিশনত আমি যথোপযুক্ত চিকিৎসা কৰা উচিত কেতিয়াবা চকুৰ ভিতৰত গ্লকমা হলেও চকুজুৰি ৰঙা পৰিব পাৰে আৰু বিষাব পাৰে তিনিটা কন্ডিশনৰে ট্ৰিটমেন্ট সম্পূৰ্ণ পৃথক 5 নম্বৰ লক্ষণবিধ হৈছে চকুৰে আমি ডাবল ভিজন দেখা বা দুটা দেখা আমি যদি আমাৰ এটা চকু বা দুইটা চকুৰে দুটা দেখো তেতিয়া হলে তাক সিৰিয়াস লক্ষণ বুলি গণ্য কৰিব লাগে কাৰণ আমাৰ চকুৰ থকা যিকিটা এক্সট্ৰা অকুলাৰ মাসলছ আছে তাৰ উইকনেছৰ কাৰণেও হ'ব পাৰে প্ৰথমতে দুই নম্বৰতে মাল্টিপল স্ক্লেৰ'চিছ বুলি এটা বেমাৰ আছে তাৰ কাৰণেও হ'ব পাৰে তাৰোপৰি ষ্ট্ৰোক হলেও হ'ব পাৰে ব্ৰেইনৰ ষ্ট্ৰোক হলেও আমাৰ চকুজুৰে ডাবল ভিজন হ'ব পাৰে আৰু ব্ৰেইন টিউমাৰ হলেও ডাবল ভিজন হ'ব পাৰে হেহে কি কাৰণত হৈছে হেতু জানি লৈ হেমতে চিকিৎসা কৰিলে আমি সুফল পাব পাৰো হেহে আহক চকু যদি আমাৰ আপুৰুগীয়া আৰু আমি চকু সম্পৰ্কে সজাগ হওঁ আৰু এই পাঁচটা লক্ষণৰ যিকোনো এটা বা দুটা দেখা পালে সোনকালে চকু চিকিৎসকৰ লগত যোগাযোগ কৰো আৰু আমাৰ চকুজুৰি বচাও ধন্যবাদ